গোলাঘাট জিলা মেৰাপানী পশু চিকিৎসালয় উদ্যোগত আজি গৰু বিনামূলীয়া চৰ্মৰোগ ভেকচিন প্ৰদান কৰা হয়। অসম পশু চিকিৎসালয়ৰ নিৰ্দেশত আজি মেৰাপানী বৰডুবিত গৰুক বিনামূলীয়াকৈ চৰ্মৰোগৰ ভেকচিন প্ৰদান কৰে মেৰাপানী পশু চিকিৎসালয়ৰ চিকিৎসক কৰ্মীসকলে। উল্লেখযোগ্য যে মেৰাপানীৰ ভিন্ন প্ৰান্তত এইদৰে চিকিৎসকৰ দলটোৱে গৰুক চৰ্মৰোগৰ বিনামূলীয়া ভেকচিন প্ৰদান কৰি আহিছে। মেৰাপানী বৰডুবিৰ পৰা জুন গগৈৰ সহযোগত খবৰ গোলাঘাট। আজি কেই 18 তাৰিখে আমি বৰডুবিত ভেকচিনৰ প্ৰগ্ৰেম লৈছোঁ। ভেকচিন মানে আপোনাৰ FMD এইটো মানে চবকা ৰোগ। এইটো আমাৰ এতিয়া ৰাউণ্ড 6ত পৰিছে। এই ৰোগটোৰ মানে লক্ষণ কি হয়, FMD মানে আপোনাৰ মুখত ভৰিত এইবিলাক ৰোগ মানে হয়, আৰু এইটো নিৰাময় কৰাৰ কাৰণে আমি আজি বৰডুবি গাঁৱত মানে ভেকচিন প্ৰগ্ৰেম কৰা হৈছে। এনেকৈ আপোনাৰ গাঁৱে দি আছে নেকি? এনেকৈ আমি গাঁৱে দি আছোঁ। আজি আপোনাৰ 6 ৰাউণ্ড পৰিছে। আৰু কিমান দিন চলিব? আমাৰ 6 ৰাউণ্ড যেতিয়ালৈকে আমাৰ শেষ নহয় তেতিয়ালৈকে চলি থাকিম। গাঁৱে চলিব। অকল আমি বোলে বৰডুবিতে সীমাবদ্ধ নহয়, গোটেই দয়াংবাসী মানে আমাৰ 11খন পঞ্চায়ত লৈ আমি সামৰি এই কামটো কৰিবলগীয়া হৈছে। ভেকচিনটো দিব লাগিছে, আৰু ভেকচিনটো অত্যন্ত প্ৰয়োজনীয় এইটো ভেকচিনটো। কাৰণ এই বেমাৰটো হ'লে মানে বহুত মানে বেমাৰটো বেয়া, আৰু এইটো বেমাৰটো মানে কিছুমান বেমাৰ হৈ যোৱাৰ পিছত আমাৰ ট্ৰিটমেণ্ট কৰিবলৈ মানে মাতে আমাৰ বিভাগৰ মানুহবিলাকক। কিন্তু তাৰ আগতে যদি ভেকচিনটো দি লোৱা হয়, এই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰি। আৰু এইটোৱে মই ৰাইজক অনুৰোধ কৰোঁ, অকল এখন গাঁৱত বুলিয়ে নহয়, আমি ভেকচিন মাৰিবলৈ গ'লে মানে ভেকচিন মানে কি এটা কেম্প বুলি ক'লে গোটেই ৰাইজখিনি ওলাই আহিব লাগে। কিন্তু আমাৰ এনেকুৱা হয়, আমাৰ ভেকচিনৰ হেৰিটো কম, মেইন পাৱাৰটো অলপ কম আছে। সেইকাৰণে আমাক কষ্ট হৈছে কিছুমান। এই কষ্টবিলাক নহ'বৰ কাৰণে একগোট হৈ কামবিলাক কৰিবলৈ হ'লে ভাল লাগে। সেইকাৰণে সমূহ গাঁওবাসীক মই ওলাই আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।